এদিন ৰাতি মই অকলে লেপটপত এখন চিনেমা চাই আছিলোঁ। তেনেতে কোনোবাই বাহিৰৰ পৰা লুকাই চাই থকাৰ মোৰ অনুভৱ হ'ল। তেতিয়া মই দেখিলোঁ যে ঘৰৰ মালিকৰ ছোৱালীজনী আছিল। তাই তেতিয়া ভিতৰলৈ সোমাই আহি ক'লে যে, দাদা, ময়ো সেই চিনেমাখন চাবলৈ পাৰোঁনে? এতিয়া মই তাইক বহুতো মানা কৰিছিলোঁ, কিন্তু তাৰ পিছতো তাই অৱশেষত লেপটপত চিনেমাখন চাবলৈ ধৰিলে। তাৰপিছত প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। প্ৰতিখন চহৰৰ আন লাখ লাখ ল'ৰাৰ দৰে ময়ো এজন সাধাৰণ ল'ৰা আছিলোঁ। মোৰ শৰীৰটো স্বাভাৱিক, মোৰ জিম ৰেডি ফিগাৰ নাই আৰু কোনো বিশেষ ষ্টাইলো নাই। প্ৰতিদিনে ৰাতিপুৱা অফিচলৈ লৰালৰিকৈ যাওঁ আৰু সন্ধিয়া ভাগৰুৱা হৈ ঘৰলৈ উভতি আহোঁ। যোৱা কেইবাবছৰ ধৰি কামৰ বাবে গোটেই ঠাইখন ঘূৰি ফুৰিছোঁ। এইবাৰ মোৰ শেহতীয়া পোষ্টিং আছিল পুনেত। ইয়াত মোৰ এতিয়া 2 বছৰ হ'ল। চহৰখন সজীৱ পাহাৰীয়া ষ্টেচনৰ ওচৰত, IT পাৰ্কৰ জিলিকনি, কিন্তু পুৰণি পুনেৰ শান্তি এতিয়াও জীৱিত অৱস্থাতে আছিল। ভাড়াৰ কোঠাটো এতিয়াও সলনি কৰা নাছিলোঁ। কাৰণটো সহজ, স্থান ভাল, ভাড়া কম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ঘৰৰ মালিকৰ পৰিয়ালটো অতি ভদ্ৰ আৰু শান্ত স্বভাৱৰ আছিল। তলৰ গোটেই ঘৰটো ঘৰৰ মালিকৰ। মই বেছি সামাজিক যোগাযোগ নকৰোঁ। সদায় ৰাতিপুৱা 9 মান বজাত অফিচলৈ বুলি ওলাই যাওঁ, সন্ধিয়া 7 মান বজাত উভতি আহোঁ আৰু বাহিৰৰ জগতখনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ নিজৰ কোঠাতে আবদ্ধ হৈ পৰোঁ। প্ৰায় সন্ধিয়াবিলাক অকলেই কটাওঁ। কেতিয়াবা পুৰণি দুখৰ গান বজাই, কেতিয়াবা গজল শুনো, কেতিয়াবা হৃদয়স্পৰ্শী অসমীয়া বা হিন্দী গীত শুনো। হেডফোন লগাই শুই চকু দুটা মুদি বাহিৰৰ সকলো শব্দ বন্ধ কৰি দিওঁ। ঘৰৰ মালিকজন এজন অৱসৰপ্ৰাপ্ত বেংক বিষয়া আছিল। আনটিয়ে ঘৰৰ যত্ন লয়। তেখেতে বৰ মিঠা আৰু সহজ সৰল স্বভাৱৰ এগৰাকী মহিলা আছিল। ল'ৰাটোৰ বয়স হৈছে 25 বছৰ আৰু সি এতিয়া MBA কৰি আছে। সি এজন দেখিবলৈ বহুত স্মাৰ্ট ল'ৰা। ল'ৰাটো স্মাৰ্ট আছিল যদিও মোৰ লগত কথা বতৰাবিলাক প্ৰায় সীমিতভাৱেই হৈছিল। আৰু ছোৱালীজনীৰ বয়স হ'ব 23 বা 24 বছৰ। MAৰ অন্তিম বৰ্ষত। তাই কলেজলৈ সদায় যায়। তাই এজনী লাজকুৰীয়া স্বভাৱৰ ছোৱালী আছিল, কিন্তু চিৰি বা গেটত লগ পালে তাই এটা ধুনীয়া হাঁহি মাৰিছিল। তাইৰ হাঁহিটো ইমানেই বিশুদ্ধ আৰু নিৰ্দোষ যে আপোনাক নিশ্চিন্ত অনুভৱ কৰায়। আমি খুব কমহে কথা পাতোঁ, মাত্ৰ কেইটামান শুভেচ্ছা, বতৰৰ বিষয়ে আলোচনা বা কেতিয়াবা সৰু সৰু কিছুমান সহায়ৰ কথা। মই এতিয়া ইয়াতে অকলে থাকোঁ। চিন্তাবোৰত কেতিয়াবা মনটো হেৰাই যায়, কিন্তু ছোৱালীজনীৰ প্ৰতি মোৰ কেতিয়াও নেতিবাচক চিন্তা হোৱা নাছিল। মাত্ৰ স্বাভাৱিকভাৱে তাইৰ হাঁহিটো মোৰ বহুত ভাল লাগিছিল। মই তাইৰ লাজ লগা চাৱনিবোক মিছ কৰোঁ। এয়াই সকলো আছিল। তাইৰ সমগ্ৰ পৰিয়ালটো সহজ সৰল। তেওঁলোকে কেতিয়াও কোনো অসুবিধাৰ সৃষ্টি কৰা নাছিল। গ্ৰীষ্মৰ আৰম্ভণি আছিল, আনকি ফেনৰ বতাহজাকে অপৰ্যাপ্ত অনুভৱ কৰাইছিল। অফিচত ACৰ তলত গোটেই দিনটো কটোৱাৰ পিছত সন্ধিয়া ষ্টেপ আউট কৰিলে মুখত গৰম বতাহৰ ঢৌ দৰে অনুভৱ হয়। সেইদিনা অফিচত বছৰ লগত মোৰ সৰু সৰু কিছুমান কাজিয়া হৈছিল। প্ৰকল্পৰ সময়সীমা হেৰুওৱা, ক্লায়েণ্টৰ চাপ, দলৰ ভিতৰত উত্তেজনা। সেইবাবে মোৰ মেজাজটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল। ক্লান্ত হৈ সন্ধিয়া ঘৰলৈ উভতি আহিলোঁ। মই মোৰ কোঠাত সোমাই দুৱাৰখন বন্ধ কৰি বিচনাতে ঢলি পৰিলোঁ। সেইবাবে অলপ সময় শুই কি হৈছে চাম বুলি ভাবিলোঁ, কিন্তু মোৰ টোপনি অহা নাছিল। মোৰ মনত এতিয়া হাজাৰটা চিন্তাই দৌৰিবলৈ ধৰিছিল। কেৰিয়াৰ কথা, নিসংগতা, পৰিয়ালৰ পৰা আঁতৰি থকা। তাৰপিছত উঠি ফ্ৰিজৰ পৰা 2টা বিয়েৰ লৈ এটা উশাহতে আধাখিনি পেটৰ ভিতৰলৈ সুমুৱাই দিলোঁ, আৰু সেইবাবে মোৰ মেজাজটো অলপ পাতল হৈ পৰিছিল। কেতিয়াবা মই সেইটো মুডত থাকিলে মই মাত্ৰ মোৰ কোঠাত জিৰণি লওঁ, কোনেও নেদেখাকৈ। সেইদিনা মই কাপোৰ সলাই নাইট লাইট জ্বলাই লেপটপত ৰোমান্টিক চিনেমা এখন লগাই চাই আছিলোঁ। মই চকু দুটা স্থিৰ কৰি কাহিনীটোৰ মাজত হেৰাই গ'লোঁ। নায়ক আৰু নায়িকাৰ গভীৰ প্ৰেম, বৰষুণত তিতি থকা চুমা, অকথিত হেঁপাহ, সকলো কথাই মোৰ হৃদয়খন চুই গৈছিল। সেইটো সময়ত খিৰিকীখন খোলা আছিল যদি মই লক্ষ্য কৰা নাছিলোঁ। চিনেমাখনত এটা তীব্ৰ দৃশ্য চলি আছিল য'ত তেওঁলোকে ইজনে সিজনৰ মাজত সম্পূৰ্ণৰূপে হেৰাই গৈছিল। হঠাৎ মোৰ মনত এটা ছাঁ পৰি গ'ল। চকু দুটা মেলিলত মই খিৰিকীখনত এটা ছাঁ দেখা পালোঁ। মোৰ হৃদয়খন এতিয়া ধপধপাই উঠিছিল। মই এতিয়া খৰধৰকৈ উঠি চুটি কাপোৰ পিন্ধি লেপটপটো বন্ধ কৰি খিৰিকীখন বন্ধ কৰি ওলাই আহিলোঁ। মালিকৰ ছোৱালীজনীয়ে বাহিৰত কিতাপ হাতত লৈ থিয় হৈ আছিল, যেন তাই এইমাত্ৰ কলেজৰ পৰা উভতি আহিছে। তাইৰ চকুত অদ্ভুত জিলিকনি এটা দেখা পোৱা গ'ল যদিও
তাই হাঁহি মাৰি আছিল। মই সুধিলোঁ যে তুমি কেতিয়া আহিলা। তাই তেতিয়া হাঁহি মাৰি ক'লে যে মই এইমাত্ৰ আহিছোঁ। কি কৰি আছিলা? তাইৰ মাজত দুষ্টামিৰ আভাস এটা আছিল, যদিও মই আওকাণ কৰিবলৈ ধৰিলোঁ। মই ক'লোঁ একো কৰা নাছিলোঁ, মাত্ৰ চিনেমা এখন লগাই চাই আছিলোঁ। তাই ক'লে কোনখন? মই ক'লোঁ হলিউডৰ ডে এণ্ড নাইট। মই তেতিয়া সুধিলোঁ যে তুমি সেইখন চিনেমা চাইছানে? তাই ক'লে যে নাই। মই ক'লোঁ চাবা নেকি? তাই লগে লগে হ'ব বুলি ক'লে। আমি দুয়োৱে এতিয়া কোঠাটোত সোমালোঁ। সেই ৰোমান্টিক চিনেমাখন মই মোৰ লেপটপত আৰম্ভ কৰিলোঁ। ভিতৰত আহি তাই বহি পৰিল, কিন্তু 2 মিনিটৰ পাছত তাই ক'লে যে এইখন নহয়, আপুনি চাই থকা চিনেমাখন চাব বিচাৰোঁ। মই একেবাৰে থতমত খাই ক'লোঁ তুমি কি ক'বলৈ বিচাৰিছা? তাই তেতিয়া হাঁহি এটা মাৰি কৈছিল যে আপুনি কি চাই আছিল মই জানো। মই আপোনাক সেই চিনেমাখন চাই থকা দেখিছিলোঁ। সেইখন এতিয়া আপুনি মোক দেখুৱাওক। তাইৰ চকুত এতিয়া আগতে কেতিয়াও দেখা নোপোৱা এটা হেঁপাহ আছিল। মই সম্পূৰ্ণৰূপে কথাটো নাকচ কৰিলোঁ। তুমি এইটো চোৱাৰ যোগ্য নহয়। তাই পুনৰ জোৰ দি ক'লে যে মোৰ এজন বন্ধুৱে মোক এনেকুৱা চিনেমাবিলাকৰ কথা কৈছিল, কিন্তু মই কেতিয়াও দেখা নাই। অনুগ্ৰহ কৰি মাত্ৰ অলপ সময়ৰ বাবে। তাইৰ জিদ দেখি মই এতিয়া গলি গ'লোঁ, কিন্তু মই ক'লোঁ যে তুমি তোমাৰ ৰুমলৈ যোৱা। আণ্টিয়ে ভাবিব যে ইমান দেৰিকৈ ওপৰ মহলাত কি কৰি আছা। কোনোবা আহিলে সমস্যা হৈ পৰিব। তাই ক'লে যে মাত্ৰ 10 মিনিট। মই তেতিয়া হ'ব বুলি ক'লোঁ। চিনেমাখন আৰম্ভ কৰিলোঁ আৰু মোৰ হৃদয়খন একেবাৰে ধপধপাই গ'ল। মই অলপ পিছত ভিতৰলৈ গৈ ক'লোঁ যে বন্ধ কৰা, কোনোবা আহিব পাৰে। তাই তেতিয়া চিনেমাখন বন্ধ কৰি ক'লে যে ঠিক আছে, কিন্তু পিছত নিশ্চয় দেখুৱাব, হ'বনে? মই তেতিয়া মাত দিলোঁ যে হ'ব বুলি। হঠাতে তাই মোৰ ওচৰলৈ আহি মোৰ গালত লাহেকৈ এটা চুমা খাই আঁতৰি গুচি গ'ল। চুমাটো ইমানেই হঠাৎ যে মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। বুকুৰ মাজেৰে ৰেলখন দৌৰি যোৱাৰ দৰে মোৰ হৃদয়খনে জোকাৰণি মাৰিবলৈ ধৰিছিল। ভয়তে মোৰ হাত ভৰি ঠাণ্ডা হৈ গৈছিল যদিও ভাল লাগি গৈছিল। মোৰ গালখনত স্পৰ্শটো তেতিয়াও অনুভৱ কৰিবলৈ পাৰিছিলোঁ। তাৰ পাছত নিজকে সংযোজিত কৰি খাদ্য খাই শুই পৰিলোঁ। পিছদিনা সকলো স্বাভাৱিক আছিল যদিও সেই চুমাটো মোৰ মনলৈ ঘূৰি আহি থাকিল। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে মই পাহৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ৰাতি শোৱাৰ লগে লগে সেই দৃশ্যটো মোৰ মনলৈ ঘূৰি আহিছিল। অফিচত কাম কৰি থাকোঁতে তাইৰ হাঁহিটো আৰু চকুৰ জিলিকনিটো মোৰ বাৰে বাৰে মনলৈ আহিবলৈ ধৰিছিল। কিছু দিনৰ পিছত এদিন সন্ধিয়া অফিচৰ পৰা দেৰিকৈ ঘৰলৈ উভতিছিলোঁ। সেইদিনা ৰাতি 9 বাজি গৈছিল, কিন্তু মই সম্পূৰ্ণ ভাগৰুৱা হৈ পৰিলোঁ। মালিকৰ জীয়েকগৰাকী টেৰেছত থিয় হৈ আছিল। তাইৰ চুলিখিনি বতাহত উৰি গৈছিল। বগা টপ আৰু নীলা ৰঙৰ শ্বাৰ্ট পিন্ধিছিল। একেবাৰে মিঠা আৰু মনোমোহা দেখা গৈছিল তাইক। চন্দ্ৰৰ পোহৰত তাইৰ মুখখন আৰু অধিক উজ্জ্বল হৈ পৰিছিল। মই ধেমালিতে ক'লোঁ কি আজি কাক হত্যা কৰিবা তুমি? তেতিয়া তাই হাঁহি হাঁহি ক'লে যে আপোনাক। মই উত্তৰত হাঁহিবলৈ ধৰিলোঁ। মোৰ হৃদয়খন এতিয়া ধপধপাই উঠিছিল। আপুনি ইমান দেৰিকৈ কিয় আহিছে? ইমান দেৰিৰ পৰা আপোনাৰ বাবে মই অপেক্ষা কৰি আছোঁ। মই ক'লোঁ মোৰ অফিচত কাম আছিল, মোকতো ফোন এটা কৰিবলৈ পাৰিলাহেঁতেন। কাৰণটো হ'ল আপুনি প্ৰত্যেক দিনাই সোনকালে ঘৰলৈ উভতি আহিছিল। এতিয়া মই কথাবিলাক শুনাৰ পিছত মনে মনে থাকি দুৱাৰখন খুলি ভিতৰলৈ সোমাই আহিলোঁ। তাইও এতিয়া মোৰ পিছে পিছে আহি যেন কিবা এটা মোক ক'বলৈ বিচাৰিছে। তাই ক'লে যে মনত আছেনে, আপুনি মোক চিনেমা এখন দেখুওৱাৰ কথাটো কৈছিল। তেতিয়া মই ক'লোঁ যে ঠিক আছে, কালিলৈ চিনেমাখন চাবলৈ যাম ব'লা। তাই তেতিয়া হাঁহি এটা মাৰি ক'লে যে সেইখন নহয়, সেইদিনা চাই থকাখনহে। এতিয়া মই ধেমালিতে ক'লোঁ যে মোক মাৰপিট কৰাটো তুমি বিচৰা নেকি? তেতিয়া তাই হাঁহিবলৈ ধৰিলে। তাৰপিছত লেপটপটো তাইৰ হাতত দি ক'লোঁ যে লোৱা, চিনেমাখন ইয়াতে আছে। তাই তেতিয়া খঙেৰে চাই একো নাই হ'ব বুলি কৈ আঁতৰি গুচি গ'ল। এতিয়া মই সম্পূৰ্ণ চিন্তাত হেৰাই গৈছিলোঁ। মই মোৰ কাপোৰ সলাই বিয়েৰ এটা উলিয়াই খাবলৈ ধৰিলোঁ। বিয়েৰটোৰ আধাখিনি শেষ হৈছিলহে, তেনেতে দুৱাৰত টোকৰ পৰিল। মই বিয়েৰটো লুকুৱাই থৈ দুৱাৰখন খুলি দিলোঁ। তেতিয়া লক্ষ্য কৰিলোঁ যে মালিকৰ জীয়েক আছিল। সেইটো সময়ত তাইৰ হাতত এখন খাদ্যৰ প্লেট আছিল। তাই ক'লে যে এইয়া আপোনাৰ খাদ্য। মই এতিয়া তাইৰ ফালে চাই থাকিলোঁ। তাইৰ যেন অলপ খং উঠি আছিল। তাই ক'লে লওক কি চাই আছে। মই প্লেটখন লৈ ল'লোঁ আৰু তাই গুচি গ'ল। এতিয়া খাদ্যখিনি খোৱাৰ লগতে বিয়েৰো শেষ কৰিলোঁ। সময়টোলৈ চালোঁ, ৰাতি 11:30 বাজিছিল। মই এতিয়া টেৰেছত খোজকাঢ়িবলৈ ধৰিলোঁ। বতাহজাক মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। ঠিক তেনেতে মালিকৰ জীয়েকে লেপটপটো লৈ সোমাই আহি ক'লে যে বেটাৰী শেষ হৈ গৈছে। মই ক'লোঁ চাৰ্জাৰটো ভিতৰৰ বেগত আছে, তুমি লৈ লোৱা। চুটি কাপোৰ পিন্ধি আৰু টি-চাৰ্ট পিন্ধি আছিল তাই। ৰাতিৰ পোহৰত তাইক বহুত ধুনীয়া দেখা গৈছিল।
তাইৰ চুলিখিনি খোলা আছিল আৰু তাইৰ বক্ৰতাবোৰ অলপ দেখা গৈছিল। মোৰ হৃদয়খন এতিয়া ধপধপাই উঠিবলৈ ধৰিলে। তাই ভিতৰলৈ গৈ কোঠাটোত চিনেমা এখন চাবলৈ ধৰিলে। মই পুনৰ ভিতৰলৈ সোমাই আহি ক'লোঁ যে তুমি ইমান দেৰিকৈ ইয়াত কি কৰি আছা? এনেকুৱা এটা অৱস্থাত যদি আমাক কোনোবাই দেখা পায় তেনেহ'লে অসুবিধাৰ সৃষ্টি হ'ব। তাই উঠি আহি মোৰ ওচৰলৈ আহি মোক সাবটি ধৰি ক'লে যে আজি ঘৰত কোনোৱেই নাই। তাৰপিছত তাই মোক চুমা খাবলৈ ধৰিলে। তাই মোৰ ওঠত তাইৰ ওঁঠ দুটা এতিয়া থৈ দিলে। ময়ো উত্তৰত এতিয়া চুমা খালোঁ। তাইৰ শৰীৰটো একেবাৰে গৰম হৈ পৰিছিল। মোৰ হাত দুখন তাইৰ পিঠিৰ তললৈ সোমাই গৈছিল। চুমা খাই খাই দুয়োজনে জোৰেৰে আমি উশাহ লৈছিলোঁ। মই তাইক ওচৰলৈ টানি আনিলোঁ। তাই এতিয়া মৃদুভাৱে হুমুনিয়াই এটা কাঢ়িলে। তাইৰ মাতত এটা হাহাকাৰে মোক পাগল কৰি তুলিলে। মই সুধিলোঁ সকলো ঠিকে আছেনে? তাই লাজতে ৰঙা পৰি উত্তৰ দিলে, তোমাৰ লগত সকলো নিখুঁত অনুভৱ হয়। মই তাইক এতিয়া বিচনাত শুৱাই দিলোঁ। বাহু দুটা মেলি তাই ক'লে যে আহা, মোৰ বৰ অস্থিৰ লাগিছে। মই তাইৰ গোটেই শৰীৰটো চুমা খাবলৈ ধৰিলোঁ, তাইৰ ডিঙিৰ পৰা আৰম্ভ কৰি সকলোলৈকে। তাৰ পাছতে তাইক ওচৰলৈ টানি আনিলোঁ। আমাৰ শৰীৰবোৰে ইটোৱে সিটোৰ লগত আঁকোৱালি লৈছিল। এতিয়া আমি ইজনে সিজনৰ মাজত সম্পূৰ্ণৰূপে হেৰাই গৈছিলোঁ। আমাৰ ৰাতিটো এতিয়া প্ৰেমৰ জুইত জ্বলি উঠিছিল। এনেকৈ 3 বজামানত তাই আঁতৰি গুচি গ'ল। যোৱাৰ সময়ত তাই ক'লে যে কালিলৈ আকৌ লগ পাম। তাইৰ মুখখনে লাজ আৰু অসন্তুষ্টি দুয়োটাকে ধৰি ৰাখিছিল। এতিয়া দুৱাৰখন বন্ধ কৰি মই বিচনাখনতে শুই পৰিলোঁ। মোৰ হৃদয়খনে তেতিয়াও ধপধপাই আছিল। প্ৰতিদিনে সন্ধিয়া তাইৰ হাঁহিটো, তাইৰ স্পৰ্শ আৰু তাইৰ আকাংক্ষাক মিছ কৰিছিলোঁ। আমি দুয়োৱে জানিছিলোঁ যে এই প্ৰেম বন্ধ কৰিব নোৱাৰা প্ৰেম। পিছৰ কেইসপ্তাহমানৰ ভিতৰতে আমাৰ কাহিনীটো লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। মই অফিচৰ পৰা উভতি অহালৈ তাই সদায় অপেক্ষা কৰিছিল। কেতিয়াবা তাই মোক টেৰেছত লগ কৰিছিল আৰু কেতিয়াবা চিৰিত। সৰু সৰু কথা হাঁহি আৰু তাৰ পিছত সেই ৰোমান্টিক মুহূৰ্তবোৰৰ বাবে কোঠাটোত লুকাই চুৰকৈ সোমাই যোৱা। কেতিয়াবা লেপটপত চিনেমা চাইছিলোঁ, কেতিয়াবা কেৱল কথা পাতিছিলোঁ। আমি তাইৰ পঢ়া শুনা, মোৰ কাম, ভৱিষ্যতৰ সপোনবোৰ শ্বেয়াৰ কৰিছিলোঁ। এতিয়া তাই আগৰ তুলনাত অধিক মুকলি হৈ পৰিছিল। তাইৰ সেই লাজ অনুভৱবোৰ এতিয়া প্ৰেমলৈ পৰিণত হৈ পৰিছিল। এতিয়া তাই ক'লে যে মই ভাবোঁ তোমাৰ প্ৰেমত বেছিকৈ পৰিছোঁ। মই তাইক মোৰ ফালে টানি আনিলোঁ। এতিয়া আমাৰ মাজত অলপহে দূৰত্ব আছিল। তাইৰ কপালত মৰমেৰে এটা চুমাৰ বৰষুণ দিলোঁ। তাৰপিছত গালত, তাৰপিছত ডিঙিত। আমি এতিয়া ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিবলৈ ধৰিলোঁ। তাইৰ ভৱিষ্যতৰ সপোন, মোৰ কেৰিয়াৰ পৰিকল্পনা, আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল আমি একেলগে কটোৱা মুহূৰ্তবিলাক। মাজে মাজে আমি চুমাও খাইছিলোঁ। কেতিয়াবা তাই মোৰ কপালত মূৰটো থৈছিল। কেতিয়াবা মই তাইৰ চুলিৰ মাজেৰে আঙুলি বুলাইছিলোঁ। প্ৰতিটো স্পৰ্শতে প্ৰেম আছিল, প্ৰতিটো উশাহতে কামনা আছিল। ৰাতিটো গভীৰ হৈ আহিছিল। তেতিয়াও বৰষুণ দি আছিল। খিৰিকীৰে শীতল বতাহ বলিছিল, যদিও আমি ইজনে সিজনৰ উষ্ণতাত মেৰিয়াই থোৱা আছিলোঁ। তাই এতিয়া মোৰ চকুলৈ চাই ক'লে এই সপোনটো ছিন্ন ভিন্ন হৈ যাব বুলি মোৰ বহুত ভয় লাগে। মই তাইৰ ওঠত লাহেকৈ চুমা এটা খাই ক'লোঁ যে এয়া সপোন নহয়, এয়া আমাৰ বাস্তৱ, আৰু মই কেতিয়াও ইয়াক ছিন্ন ভিন্ন হ'বলৈ নিদিওঁ। এনেকৈ তাই যোৱাৰ পাছত মই এতিয়া বিচনাখনতে পৰিলোঁ। তাইৰ গোন্ধটো এতিয়াও কোঠাটোত ৰৈ আছিল। বৰষুণৰ লগে লগে তাইৰ কথাবিলাকো প্ৰতিধ্বনিত হ'ল। মই তোমাৰ প্ৰেমত আৰু বেছিকৈ পৰিছোঁ। পিছৰ কেইদিনমানৰ ভিতৰত আমি সিদ্ধান্ত ল'লোঁ যে পৰিয়ালটোক কোৱাৰ সময় আহি পৰিছে। তাই অলপ নাৰ্ভাছ হৈছিল যদিও মোৰ লগত তাইৰ আত্মবিশ্বাস বাঢ়ি গৈছিল। এদিন দেওবাৰে দুপৰীয়া আমি দুয়ো আংকুল আৰু আণ্টিৰ লগত কথা পতাৰ পৰিকল্পনা কৰিলোঁ। মোৰ হৃদয়খন ধপধপাই আছিল যদিও তাইৰ হাঁহিটো দেখি মই সাহস পাইছিলোঁ। মই তেওঁলোকক সকলো কথা মুকলিকৈ ক'লোঁ। কেনেকৈ তাইক লগ পাইছিলোঁ, আমাৰ বন্ধুত্ব কেনেকৈ প্ৰেমলৈ পৰিণত হৈ পৰিছিল, আৰু ইজনে সিজনৰ অবিহনে আমি কেনেকৈ অসম্পূৰ্ণ এতিয়া। খুৰা আৰু আণ্টিয়ে প্ৰথমতে থতমত খাইছিল যদিও ছোৱালীজনীৰ সুখ দেখি সিহঁতে প্ৰতিহত নকৰিলে। খুৰাই ক'লে যে তোমাৰ বয়স, শিক্ষা, কেৰিয়াৰ দুয়োটাৰ ওপৰত ভিত্তি কৰিহে আমি সিদ্ধান্ত ল'ম। এতিয়া কামবিলাক ইমান খৰখেদা নকৰিবা। আণ্টিয়ে কথাবিলাক শুনাৰ পাছত হাঁহি আছিল আৰু লগে লগে নিজৰ ছোৱালীজনীক সাবটি ধৰি আশীৰ্বাদ দিলে। এই প্ৰেম এতিয়া আৰু ৰাতিবোৰতো আবদ্ধ হৈ নাথাকিল। দিনৰ পোহৰটো জিলিকি উঠিছিল। আমি জানিছিলোঁ যে আগলৈ প্ৰত্যাহ্বান আহিব, কিন্তু একেলগে থকাৰ আত্মবিশ্বাস যিকোনো প্ৰত্যাহ্বানতকৈ বেছি আছিল। আমাৰ কাহিনীটো এতিয়াও শেষ হোৱা নাছিল, মাত্ৰ এটা নতুন আৰম্ভণিহে আছিল। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।